সমষ্টি হৈছে আৰু ৰাভা আশ্ৰমো হৈ গ'ল, ক'তোতো বিক্ষিপ্ত ঘটনা নাই। গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে, তেওঁলোকে কৈছে যে অমুক জেগাত অমুক হৈছে, তো ইমান অসমত 22,000 গাঁও আছে, তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা। গতিকে যেতিয়া 22,000 গাঁৱত ইলেকশ্যন হ'ব, ক'ৰবাত নহয় ক'ৰবাত এটা দুটা খুটি নাটি থাকিব। সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায়, প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশাসন নিৰপেক্ষ থাকিব, আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব। আমি বিচাৰোঁ যে ইলেকশ্যনটো ভাল কৰিব আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে। সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে। মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক। কোনোবা যদি ব্যক্তিয়ে আপোনালোকক কিবা হাৰাশাস্তি কৰিছে, আমি লগে লগে একশ্যন ল'ম। কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে। প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই DGPক কৈছে, কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই। যদি কিবা এজাহাৰ দিয়ে আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। হাৰা জিকাৰ ৰিজাল্টটো আপোনালোকে জানেই যে কি হ'ব কি নহ'ব। গতিকে তাত বহুত গৈ লাভ নাই। মইতো বিচাৰোঁ যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক। প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছোঁ। আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল, প্ৰায় এটা বছৰ হ'ব, বিধানসভা ইলেকশ্যন এটা বছৰ পিছত আছে। গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকৈ হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ আৰু আমি তেনেকৈ আগবাঢ়ি গৈছোঁ।